জৰাজীৰ্ণ হৈ পৰা কাঠৰ দলঙৰ সন্মুখত বেৰিকেড দি পথ বন্ধ কৰি দায়িত্ব সামৰিছে লোক নিৰ্মাণ বিভাগে। নগৰবেৰাৰ পৰা কৈলানপুৰলৈ যোৱা পকী পথৰ দেওশিলা নদীৰ ওপৰত থকা কাঠৰ দলংখন বিধ্বস্ত হোৱাত বিপদজনক হৈ পৰিছে যাতায়াত ব্যৱস্থা। দলংখনেৰে কোনোমতে বাইক চলাচল কৰিলেও গধুৰ বাহন চলাচলত বাধা আৰোপ কৰিছে লোক নিৰ্মাণ বিভাগে। দীৰ্ঘদিন ধৰি দলংখন মেৰামতি ও পুনৰ নিৰ্মাণ নকৰাৰ বাবেই যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে কেইবাখনো গাঁৱৰ ৰাইজে। বিদ্যালয়লৈ যোৱা পথত হাতত ধৰি দলং পাৰ কৰাই দিবলগীয়া হৈছে শিশু ছাত্ৰ ছাত্ৰীসকলক। স্থানীয় লোকে জনোৱা অনুসৰি দলংখনৰ এনে শোচনীয় অৱস্থাৰ বাবে সংঘটিত হৈছে একাধিক দুৰ্ঘটনাও। তথাপিও গা লৰা নাই লোক নিৰ্মাণ বিভাগৰ। শীঘ্ৰে দলংখন মেৰামতি কৰাৰ লগতে উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ দাবী জনাইছে ৰাইজে। মোৰ ঘৰ ইয়াতে হৰিডুবাতে। হয়, এই দলংখন বহুদিনৰ পৰা একদম জৰাজীৰ্ণ অৱস্থাত আছে। এই দলংখন যিহেতু আমাৰ বহুত কেইখন গাঁৱৰ সংযোগী এখন দলং, কিন্তু বহুত জৰাজীৰ্ণ হৈ থকাৰ কাৰণে স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাকে বা যাওঁতে খুব অসুবিধা হৈ আছে। গতিকে এই দলংখন চিৰেই তাৰমানে কিবা এটা ভাল ব্যৱস্থা কৰি যদি মানে মেৰামতি কৰি দিয়ে বা নতুনকৈ কিবা এটা এনেকুৱা আঁচনি ধৰি, যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত লোক নিৰ্মাণ বিভাগত আছে, গতিকে তেখেতে যদি অলপ সুদৃষ্টি দিয়ে তেতিয়াহ'লে আমাৰ দলংখন ভাল হ'ব আৰু বহুত জনসাধাৰণৰ ইয়াৰ দ্বাৰা উপকৃত হ'ব। এই ৰাস্তাখন কিন্তু নগৰবেৰা বজাৰ সংযোগী এটা অন্যতম মূল পথ। হয় হয়, গাড়ী মটৰ অহা যোৱা কৰা যথেষ্ট সুবিধা হয়। বহুত অসুবিধা হয় ইয়াতে, মানে এনেকুৱা হয় কিছুমান ল'ৰা ছোৱালী ই ৰিক্সাবিলাক যাওঁতে মানে আটকি যায়, কিছুমান ল'ৰা ছোৱালী পৰি বহুত দুখো পাইছে, হস্পিটেলাইজ কৰাও এনেকুৱা বহুত উদাহৰণ আছে। আগতে এনেকুৱা বহুত ধৰণৰ ঘটনা হৈ গৈছে। দলংখন পকী হ'লে ভাল, যিহেতু আজিকালি পকী দলঙৰে ব্যৱস্থা আছে, গতিকে আমাৰ এই দলংখন পকী কৰি দিয়ক, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। নগৰবেৰাৰ পৰা সাজাদ কবিৰ ৰিপৰ্ট, মাই নিউজ।